নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচ এছআই ওপৰত আহিব পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো এইটো পাৰ্ট 3 আগৰ কেইটা যদি চোৱা নাই তেন্তে সকলোৱে গৈ চাব ইয়াত প্ৰায় আমি 50টা কুৱেশ্যন লৈ আহিবলৈ চেষ্টা কৰিছো এই কুৱেশ্যনসমূহ আগৰ বছৰসমূহৰ অহা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি অনা হৈছে আৰু আগৰ বছৰ কেনে ধৰণৰ কুৱেশ্যন আহিছে তাৰো কিছুমান দিয়া হৈছে গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ইয়াৰ তোমালোকে যদি পিডিএফটো পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে আমি হোৱাটসঅ্যাপ লিংক আৰু টেলিগ্ৰাম লিংক দিয়া আছে যিসকলে জয়েন হোৱা নাই সেইসকল সকলো জয়েন হৈ লবা তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল পলাশী যুদ্ধ কোন চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল আৰু ইয়াৰ অপচন সি দিয়া 1857 এটো বহুত কনফিউজ হয় পৰীক্ষাত 1857 হৈছিল সিপাহী বিদ্ৰোহ আৰু 1757 হৈছিল পলাশী যুদ্ধ মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত আহিছো 2 নম্বৰ কুৱেশ্যনলৈ 2 নম্বৰ কুৱেশ্যন সুধিছে কৰম পূজা কোন মাহত পতা হয় কৰম পূজা কোন মাহত পতা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ভাদ মাহত কৰম পূজা পতা হয় বছৰত যিকোনো 3টা মাহত পতা হয় বুলি কয় গতিকে ভাদ মাহ আৰু কোন মাহত পতা হয় কমেন্ট কৰিবা আমি তাৰ পিছত আহিছো 3 নম্বৰ কুৱেশ্যনলৈ 3 নম্বৰ কুৱেশ্যন সুধিছে দোদৰালি কোনে নিৰ্মাণ কৰিছিল দোদৰালি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ গদাধৰ সিংহই দোদৰালি নিৰ্মাণ কৰিছিল আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ যাব বিচাৰিছো 4 নম্বৰ কুৱেশ্যন হৈছে উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি মিজোৰামক উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 5 নম্বৰ কুৱেশ্যনলৈ 5 নম্বৰ কুৱেশ্যন সুধিছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল গুৱাহাটীৰ যি প্ৰথম শৰাইঘাট দলং সেই দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 1962 চনত 1962 চনত গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিল আমি তাৰ পিছত আহিছো 6 নম্বৰ কুৱেশ্যনলৈ 6 নম্বৰ কুৱেশ্যন সুধিছে অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল যি অমৃতা প্ৰভা তেখেত কোন আছিল সুধিছে কাৰ জীয়ৰী তেখেত যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বলবৰ্মনৰ জীয়ৰী আছিল অমৃতা প্ৰভা আৰু তেখেতক বিয়া দিয়া হৈছিল কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত আহিছো 7 নম্বৰ কুৱেশ্যনলৈ 7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কমেন্ট কৰি জনাবা কুৱেশ্যন সুধিছে বিশ্বকাপ ক্ৰিকেট টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমান বাৰ হৰুৱাইছিল বিশ্বকাপ ক্ৰিকেটত ভাৰতে পাকিস্তানক কিমান বাৰ হৰুৱাইছিল সুধিছে ইয়াত দিছে 5 বাৰ 8 বাৰ 7 বাৰ 2 বাৰ গতিকে অপচনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছো তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যন সুধিছে কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল এই কেইটা কাক সন্মান প্ৰদান কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পুলেলা গোপীচান্দক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল আমি তাৰ পিছত আহিছো 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যন সুধিছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কিমান চনত কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 1900 চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল আমি তাৰ পিছত 10 নম্বৰ কুৱেশ্যনলৈ আহিছো 10 নম্বৰ কুৱেশ্যন সুধিছে হৰ্ষচৰিত কাৰ ৰচনা সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি বানভট্টই হৰ্ষচৰিতখন ৰচনা কৰিছিল আমি তাৰ পিছত আহিছো 11 নম্বৰ কুৱেশ্যনলৈ 11টো সুধিছে কোন বৰ্ষত ভাৰতে অলিম্পিকত
অলিম্পিক হকীত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল অলিম্পিকৰ হকীত প্ৰথমবাৰৰ বাবে সোণৰ পদক ভাৰতে কোন বৰ্ষত লাভ কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি 1928 চনত 1928 চনত ভাৰতে অলিম্পিক হকীত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্যনটোলৈ 12 নম্বৰ কোৱেশ্যন সুধিছে ওয়াটাৰ পলো খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে ওয়াটাৰ পলো খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 7জনকৈ খেলুৱৈ থাকে ওয়াটাৰ পলো খেলত তোমালোকে এনেধৰণৰ খেলসমূহৰ ওপৰত কিমানজনকৈ খেলুৱৈ থাকে ভালদৰে চাই যাবা ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায় আমি তাৰ পিছত আহিছো 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত আছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে লুডি বংশৰ শেষৰ গৰাকী শাসক কোন আছিল লুডি বংশৰ শেষৰ গৰাকী শাসক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইব্ৰাহিম লোডি আছিল লুডি বংশৰ শেষৰ গৰাকী শাসক আমি তাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনটোলৈ 15টো সুধিছে চাপৰ একক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পাস্কেল হৈছে চাপৰ একক আমি তাৰ পিছত আহিছো 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে পিভি সিন্ধু কি খেলৰ সৈতে জড়িত পিভি সিন্ধু কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ইয়াত দিছে বেডমিণ্টন ভাৰোত্তোলন টেবুল টেনিছ মল্লযুঁজ ৰাইট এনসাৰটো হৈছে অপচন এ বেডমিণ্টন পিভি সিন্ধু বেডমিণ্টন খেলৰ সৈতে জড়িত আমি তাৰ পিছত আহিছো 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে কোন চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল ক্ৰিকেট বিশ্বকাপ কোন চনত প্ৰথমে ভাৰতে জয় কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 1983 চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল আমি তাৰ পিছত আহিছো 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে দিন-ই-ইলাহী ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল দিন-ই-ইলাহী ধৰ্ম কোনজন ৰজাই প্ৰতিষ্ঠা কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি আকবৰে দিন-ই-ইলাহী ধৰ্ম প্ৰতিষ্ঠা কৰিছিল আমি তাৰ পিছত আহিছো 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে ইজৰাইলৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি জেৰুজালেম হৈছে ইজৰাইলৰ ৰাজধানী চহৰ তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত আৰু চীনৰ আন্তৰ্জাতিক সীমাৰেখাক কি বুলি কোৱা হয় ভাৰত চীনৰ সীমাৰেখাক কি বুলি কয় অপচন এ হৈছে ৰাইট এনসাৰ মেকমোহন লাইন বুলি কোৱা হয় ভাৰত আৰু চীনৰ আন্তৰ্জাতিক সীমাৰেখা তোমালোকে আজি ভিডিঅটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে ইয়াৰ পিডিএফটো পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে যিসকলে জয়েন হৈ ল'ব বিচাৰে সকলো জয়েন হৈ ল'বা আমি তাৰ পিছত আহিছো 21 নম্বৰ কুৱেশ্যনটোলৈ 21টো সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে আমি তাৰ পিছত 22টো সুধিছে ভাৰতীয় লোকসেৱা আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ৰাষ্ট্ৰপতি ভাৰতীয় লোকসেৱা আয়োগৰ সদস্যসকলক নিযুক্তি দিয়ে আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছত আছে 23 নম্বৰ কুৱেশ্যনটো 23টো সুধিছে নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানৰ কুৱেশ্যন অহা দেখা যায় নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি উত্তৰাখণ্ডত নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যানখন আছে আমি তাৰ পিছত আহিছো 24 নম্বৰ কুৱেশ্যনটোলৈ 24টো সুধিছে কুকুৰিকণা ৰোগ কি ভিটামিনৰ অভাৱৰ বাবে হয় কুকুৰিকণা ৰোগটো কোনটো ভিটামিনৰ অভাৱত হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ভিটামিন এ কুকুৰিকণা ৰোগটো ভিটামিন এ ৰ অভাৱত হয় আমি তাৰ পিছত আহিছো 25 নম্বৰ কুৱেশ্যনটোলৈ 25টো সুধিছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেনচাঙে ভাৰত ভ্ৰমণ কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ
হৰ্ষবৰ্ধনৰ ৰাজত্বকালত তেখেতে ভাৰত ভ্ৰমণ কৰিছিল আৰু কামৰূপ ভ্ৰমণ কাৰ ৰাজত্বকালত কৰিছিল ভাস্কৰ বৰ্মনৰ এইটো মনত ৰাখিবা আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন দিছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰ ৰূপায়ণ কৰা হৈছিল জিএসটি বুলি কোৱা হয় যাক কোনখন দেশত জিএসটি ৰূপায়ণ কৰা হৈছিল প্ৰথম ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ফ্ৰান্সত প্ৰথম জিএসটি ৰূপায়ণ কৰা হৈছিল আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত আছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি জম্মু আৰু কাশ্মীৰত অমৰনাথ মন্দিৰ অৱস্থিত তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চনলৈ 28 টো সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত দিবাং ভেলী অভয়াৰণ্যখন কোনখন ৰাজ্যত আছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি অৰুণাচল প্ৰদেশত দিবাং ভেলী অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চনলৈ 29 টো সুধিছে সমাংকান উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে সমাংকান উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কাৰ্বিসকলে সমাংকান উৎসৱটো পালন কৰে আমি তাৰ পিছত আহিছো 30 নম্বৰ কোৱেশ্চনলৈ 30 টো সুধিছে মহাত্মা গান্ধী কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকালৈ কিমান চনত গৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 1893 চনত 1893 চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকালৈ গৈছিল অসমলৈ প্ৰথম কিমান চনত আহিছিল 1921 চনত আমি তাৰ পিছত আহিছো 31 নম্বৰ কোৱেশ্চনলৈ 31 টো সুধিছে বাবৰৰ সমাধি ক্ষেত্ৰ ক'ত অৱস্থিত বাবৰৰ সমাধি ক্ষেত্ৰ ক'ত আছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ কাবুলত বাবৰৰ সমাধি ক্ষেত্ৰ অৱস্থিত তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্চনলৈ 32 টো সুধিছে সুব্ৰত কাপ কি খেলৰ লগত জড়িত সুব্ৰত কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ফুটবল সুব্ৰত কাপ ফুটবল খেলৰ সৈতে জড়িত আমি তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চনলৈ 33 টো সুধিছে কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল যাক কোৱা হয় অভাষা বুলি চমুকে কোন চনত গঠন হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 1888 চনত অভাষা গঠন হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ আমি তাৰ পিছত আহিছো 34 নম্বৰ কোৱেশ্চনলৈ 34 টো সুধিছে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় ভাঙনি কোঁৱৰ বুলি কোনজনক কোৱা হয় সুধিছে অসমীয়া সাহিত্যত ৰাইট এনসাৰটো হৈছে অপচন সি আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্যক ভাঙনি কোঁৱৰ বুলি কোৱা হয় তাৰ পিছত আহিছো 35 নম্বৰ কোৱেশ্চনলৈ 35 টো সুধিছে মোহিনীঅট্টম কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ কেৰালাৰ এটি ধ্ৰুপদী নৃত্য হৈছে মোহিনীঅট্টম আমি তাৰ পিছত আহিছো 36 নম্বৰ কোৱেশ্চনলৈ 36 টো সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল মহাত্মা গান্ধীক কোনে প্ৰদান কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল আমি তাৰ পিছত আহিছো 37 নম্বৰ কোৱেশ্চনলৈ 37 টো সুধিছে কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয় কোনজন আহোম ৰজাক কোৱা হয় ৰাইট এনসাৰটো হৈছে অপচন সি চুকলেংমুং বা গড়গঞা ৰজা বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 38 নম্বৰ কোৱেশ্চনলৈ 38 টো সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 5 বছৰ লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ আমি তাৰ পিছত 39 নম্বৰ কোৱেশ্চনলৈ আহিছো 39 টো সুধিছে বিচিচিআৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ক'ত আছে সুধিছে ইয়াত দিছে কলকাতা চেন্নাই মুম্বাই দিল্লী ৰাইট এনসাৰটো হৈছে অপচন সি মুম্বাইত বিচিচিআৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আহিছো তাৰ পিছত আজি শেষৰ কোৱেশ্চনলৈ শেষৰটো সুধিছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া সম্পৰ্কে সুধিছে কোন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তৰুণ শইকীয়া হৈছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া এইকেইটা আছিল আজিৰ কোৱেশ্চন আজি যি আমি 40টা কোৱেশ্চন কৰিলো 40টাৰ ভিতৰত তোমালোকে কিমানটা উত্তৰ কৰিছা সকলোৱে
কমেণ্ট এটা কৰি জনাবা আৰু ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট কৰিবলৈ নাপাহৰিবা যিহেতু মোৰ অলপ চৰ্দি কাহ হৈ আছে সেইবাবে ভিডিঅ'বোৰ স্পীড ক'ব পৰা নাই মাজে মাজে ৰখিবলগীয়া হৈছে তাৰ বাবে বেয়া নাপাবা বেয়াকৈ কমেণ্ট যাতে কোনো নকৰা আৰু ইয়াৰ PDF-সমূহ তোমালোকে টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত পাই যাবা ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া আছে যিসকলে জইন হ'ব বিচাৰে সকলো জইন হৈ ল'বা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ